এখন आशीष है नहीं ये आईसीएस का फ्लैग है मैं आईसीएस का फ्लैग समझ के लेके आया आशीष का हाँ उसी आशीष का सपोर्ट करते हो मेरी वही तो बात नहीं सुनी आपने हाँ बोलो बोलो एक मिनट बोलो तो मैं मानता हूँ कि हलाल हराम बनाने का हक सिर्फ अल्लाह का है। अल्लाह का है हाँ, समझ तो गया ये जो यहाँ पे हम हिंदू मुसलमानों ने मिलकर यहाँ पे जो हुकूमत कायम करी है ये गलत कायम करी है और आईसीएस इसी चीज़ की दावत दे रहे हैं कि जो अल्लाह का बनाया हुआ हलाल लेकिन उन लोग का जो पंथा है ये गलत है तुम मानते हैं कि नहीं बंद किया हाँ? कैसा बंद जो वो लोग जो बंदूक लेके हाथ में जो खोलता है ये तो पुलिस भी अभी आई है तो बंदूक लेकर तुम लोग सुनो मतलब तुम उन लोगों को सपोर्ट करते हो वो लोग तो देश वो अल्लाह की हुकूमत कायम करना चाहते हैं ये पुलिस वालों ने अपनी हुकूमत कायम करी है जाहिर सी बात है देखने में अरे अरे सपोर्ट आ रही वो एक्चुअली सपोर्ट आ रही গুৱাহাটীৰ IIT ষ্টুডেণ্ট তৌফিক আলী ফাৰুকী আইচিছৰ ছাপৰ্টাৰ হিচাপে এৰেষ্ট হৈছে কিছুদিন আগতে আৰু সেয়া হ'বলগীয়াই আছিল কিন্তু মোৰ ভিডিঅ'ৰ উদ্দেশ্য হ'ল তৌফিক আলী ফাৰুকীৰ দ্বাৰা সমাজত কি প্ৰভাৱ পৰিছে নিশ্চয় তৌফিক আলী এজন নতুন প্ৰজন্মৰ ল'ৰা আৰু তেওঁৰ ব্ৰেইন ৱাছ হৈছে অসমৰ মুছলমান সমাজত প্ৰভাৱৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে আমাৰ অসমত সমাজ ব্যৱস্থাত এটা এনেকুৱা সমাজ আছে যিটো নেকি এণ্টি সামাজিক আৰু সেই সমাজটোৱে এনি টাইম এটা জাতি এটা ধৰ্মক টাৰ্গেট কৰি থাকে ব্লেম কৰি থাকে যদি সেই জাতি নাইবা ধৰ্মৰ কোনোবা এজনে ভুল কাম নাইবা কু কাম কৰে যেনে তৌফিক আলী তাৰ মানে এয়া নহয় যে মুছলমান সমাজে আইচিছক ছাপৰ্ট কৰে আৰু আইচিছ কোনো মুছলমান সংগঠন নহয় আইচিছ আচলতে ইৰাক আৰু সিৰিয়াৰ এটা গ্ৰুপ হয় যিটো নেকি সিৰিয়া আৰু ইৰাকক ইছলামিক ষ্টেটত পৰিণত কৰাৰ কাৰণে চেষ্টা কৰিছে নাইবা কিবা কৰিছে সেইবোৰ কথা নহয় মেইন কথা হ'ল তৌফিক আলী ফাৰুকীয়ে যে ক'লে আল্লাহৰ সংবিধান প্ৰণয়ন কৰাৰ কাৰণে আইচিছে চেষ্টা কৰি আছে আৰু সেয়া সি ছাপৰ্ট কৰিছে কেলা এয়া নাজানা যে গোটেই পৃথিৱীটোৱে মুছলমানৰ হয় আল্লাহ গোটেই পৃথিৱী বনাইছে মাথো ইৰাক আৰু সিৰিয়া বনাইছে নেকি তাতেই মাথো মুছলমানৰ সংবিধান বনাব লাগিব নেকি গোটেই পৃথিৱীতে মুছলমানৰ সংবিধান চলে আমি ডিপলি ভাবিব লাগিব পৃথিৱীত যিমান সংবিধান আছে বনিছে সব সংবিধানত ইছলামৰ ৰীতি নীতি ইছলামৰ সংবিধান জড়িত হৈ আছে যেনে ইকুৱেলিটি জোৱা খেলটো অসাংবিধানিক তেনেকুৱা বহুত আইন আছে যিবোৰ আইন ইছলাম ধৰ্মৰ আইন আচলতে ইছলাম ধৰ্মটো পৰিপূৰ্ণ প্ৰেক্টিছ হোৱাৰ আগত পৃথিৱীত জাহিলিয়াতৰ যুগ আছিল আৰু ইছলাম ধৰ্মটো যেতিয়া প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা পৰিপূৰ্ণভাৱে প্ৰেক্টিছত আহিল তেতিয়াৰ পৰা কিন্তু পৃথিৱী এটা সভ্য জাতিত পৰিণত হৈছে আৰু তাৰ পৰা সভ্য সংবিধান গঠন হৈছে যি সমাজটোৱে এনি টাইম এটা ধৰ্মক টাৰ্গেট কৰি তেওঁলোকলৈ এটা প্ৰশ্ন জুবিন গাৰ্গে যেতিয়া ক'লে আই উইল জইন আলফা নেক্সট ইয়াৰ তেতিয়া তেওঁলোকে ক'ত আছিল তেতিয়া তেওঁলোকে কি তালি মাৰিছিল ভাল 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 বাহ কি বঢ়িয়া কথা কৈছে কেলা অহা বছৰ ময়ো যাম আইডিঅলজি চেঞ্জ হ'ব লাগে আলফা কেলা এওঁলোকৰ মতে আলফাটো হ'ল ফ্ৰীডম ফাইটাৰ আৰু আইচিছ এইবোৰ নাজানো মই সন্ত্ৰাসবাদীয়ে আলফা এটা সন্ত্ৰাসবাদী সংগঠন হয় কোনোবাই আলফাত জইন কৰিছে তাৰ কাৰণে তাৰ জাতি নাইবা ধৰ্মটোক ব্লেম কৰাটো কোনো গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে ঠিক তেনেদৰে কোনোবাই এজন আইচিছক ছাপৰ্ট কৰিছে কোনোবাই হামাজক ছাপৰ্ট কৰিছে তাৰ কাৰণে তাৰ ধৰ্মটো বেয়া হৈ নাযায় আৰু তাৰ ধৰ্মটো কোনো সন্ত্ৰাসবাদীৰ ছাপৰ্টাৰ হৈ নাযায় এই কথাটো আমাৰ অসমৰ এণ্টি সামাজিক মানুহবোৰে বুজি নাপায় এটা কথা হ'ল প্ৰয়োজনত আমি সন্ত্ৰাসবাদী লিংক যিবোৰ আছে যিবোৰ ছাপৰ্টাৰ আছে তেওঁলোকক আমি নিজে ধৰি দিম কিন্তু কোনোবা এজন নিৰ্দোষী মানুহ সন্দেহযুক্তভাৱে জেলত 2-3 বছৰ থকাটো আপোনালোকে ছাপৰ্ট কৰে নেকি মানে মই তেনেকুৱা কেছ 2-3টা ষ্টাডি কৰিছোঁ আৰু সেই 2-3টা কেছত মই গম পাইছোঁ যে আচলতে তেওঁলোকক সন্দেহজনকভাৱে জেলত ভৰাই থৈছে জেলততো থোৱা নহয় হাজতি খাটি আছে বৰ্তমান আচলতে সন্ত্ৰাসবাদী লিংকমেন হয় নে নহয় সেয়া প্ৰমাণ কৰিবলৈ হ'লে কোৰ্টত বহিব লাগিব শুনানি দিব লাগিব কিন্তু সেয়া নজনাই মাথো তাৰিখৰ পিছত তাৰিখ মেজিষ্ট্ৰেটৰ ওপৰত যদি অলপ প্ৰেছাৰ দিয়া হয় সেইজন আকৌ কেছটো ট্ৰেন্সফাৰ কৰি দিয়ে কিন্তু মই ভাবোঁ এদিন হ'লেও সেই কেছৰ শুনানি হ'ব আৰু যেতিয়া শুনানিত নিৰ্দোষী টিকিব তেতিয়া সেই মেজিষ্ট্ৰেটজন নিৰ্দোষীজনৰ যি 2-3 বছৰ জেল খাটিলে সেই সময়বোৰ ঘূৰাই দিব পাৰিব নেকি যদি দিব নোৱাৰে তেন্তে ফেছলা কিয় नहीं करता है सिर्फ तारीख पे तारीख जब ज़रूरत पड़ेगा इलेक्शन के टाइम पे या पॉलिटिकल कोई इशू बनाने के लिए तब देगा शायद और এইবোৰ বিষয়ত ভাল ভাল মানুহো ভয় কৰে মাত মাতিবলৈ কাৰণ ফসাই দিব নতুন প্ৰজন্মলৈ এটা গুৰুত্বপূৰ্ণ কথা বৰ্তমান সময়ত সোশ্যাল মিডিয়াত এটা কমেন্ট কৰিবলৈ হলেও ভালকে ভাবি চিন্তি 10 বাৰ 20 বাৰ ভাবি চিন্তি কমেন্ট কৰক আৰু তো এইবোৰ আইচিছ অমুক তমুক আলফা সালফা কাৰণ আমি এটা বস্তু কিনিবলৈ হলে তাৰ বিষয়ে কিমান ডিটেইলছ কালেক্ট কৰো এই বস্তুটো ভাল হ'ব নে বেয়া হ'ব সো
যদি কাৰোবাক আমি ছাপোৰ্ট কৰোঁ তাৰ বিষয়টো ভালকৈ জানিব লাগিব সেই বস্তুটো আচলতে আইনৰ উলংঘা কৰিছে নে সংবিধানৰ গণ্ডিৰ ভিতৰত আছে নে নাই সেইবোৰ বিষয় তদন্ত কৰিহে সেই বস্তুটোক ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্ট কৰাটো সাধাৰণ কথা নতুন প্ৰজন্মই ব্ৰেইন ৱাছৰ দ্বাৰাও আৰু কেতিয়াবা সুস্থ মস্তিষ্কৰ দ্বাৰাও কাৰোবাক ছাপোৰ্ট কৰে যেনে কোনোবা টিমকো ছাপোৰ্ট কৰে ঠিক তেনেদৰে কোনোবা আইচিছ নাইবা সন্ত্ৰাসবাদীকো ছাপোৰ্ট কৰি পেলাই ব্ৰেইন ৱাছ হোৱাৰ কাৰণে ভুলতো কৰি পেলাই কিছুবোৰ বস্তু বুজিবলৈ কমপ্লিকেটেড থাকে যেনে গাজাৰ ভিতৰত হামাজে যুদ্ধ কৰি আছে ইজৰাইলৰ মিলিটাৰীৰ লগত IDFৰ লগত কিন্তু চোৱা আমাৰ ভাৰতবৰ্ষই হামাজক টেৰৰিষ্ট গ্ৰুপ হিচাপে মানে আৰু কিছু দেশ আছে সেইবোৰে হামাজক টেৰৰিষ্ট গ্ৰুপ নহয় আৰ্মি বুলি মানে চ' ভাৰতত থাকি যদি হামাজক ছাপোৰ্ট কৰা হয় হামাজক কিছু দেশৰ কাৰণে টেৰৰিষ্ট নহয় ভাৰতত থাকি হামাজক ছাপোৰ্ট কৰিলে জেললৈ যাব লাগিব কিন্তু চ' মোৰ ভিডিঅ'টো কমেণ্ট কৰাৰ আগতেও 10 বাৰ ভাবি চিন্তি কমেণ্ট কৰিবা আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' বুজিবলৈ চেষ্টা কৰিব তো ভিডিঅ' কৰি চাম তাত তাকলি হাস্তৰ আছে তাৰ আছে দেখো শ্বেয়াৰ কৰি দিওঁ আসসালামু আলাইকুম